নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। মূল্য বৃদ্ধিৰ জুইকুৰা দাও দাওকৈ জ্বলিছে বজাৰত। নিয়ন্ত্ৰণহীন বজাৰত গ্ৰাহকৰ হাহাকাৰ। ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। মূল্য বৃদ্ধিৰ জুইকুৰা দাও দাওকৈ জ্বলিছে বজাৰত। নিয়ন্ত্ৰণহীন বজাৰত গ্ৰাহকৰ হাহাকাৰ অৱস্থা। শেহতীয়াকৈ কি সামগ্ৰীৰ দাম বৃদ্ধি পাইছে চাওঁ আহক। দ্ৰব্যমূল্যৰ চৰা দামত নিদ্ৰাহৰণ সাধাৰণ গ্ৰাহকৰ। কণীৰ মূল্য বৃদ্ধিয়ে ৰচনা কৰিলে অভিলেখ। প্ৰতি প্লেট কণীৰ মূল্য হৈছেগৈ 260 পৰা 270 টকা আৰু বাহুবলী কণীৰ প্লেটৰ মূল্য হৈছেগৈ 320 টকা। চাউলৰ দাম বৃদ্ধিয়ে ৰচিছে আন এক অভিলেখ। সোণা শক্তি চাউলৰ মূল্য বৰ্তমান 1500 টকাৰ সলনি 1850 টকা হৈছেগৈ। আৰহাম চাউলৰ 26 কেজি পেকেটৰ দাম হৈছেগৈ 1450 টকা। মিঠাতেলৰ দাম বাঢ়িছে হুৰাহুৰে। ইঞ্জিন মিঠাতেলৰ দাম বৰ্তমান 210 টকা হৈছেগৈ। ধাৰা মিঠাতেলৰ দাম বৰ্তমান হৈছেগৈ 200 টকা আৰু প্ৰতি কিলো চেনিৰ দাম বৰ্তমান বাঢ়ি হ'লগৈ 55 টকা, যিটো মাত্ৰ কেইদিনমান আগলৈকে আছিল 40 টকা। চাৰ্ফ এক্সেলৰ দাম 135 টকাৰ পৰা 145 টকা হৈছে। পিঁয়াজৰ মূল্য প্ৰতি কেজিত 45 পৰা 50 টকা হৈছেগৈ, যিটো পিঁয়াজৰ মূল্য মাত্ৰ কেইদিনমান পূৰ্বে আছিল 25 পৰা 30 টকা। আৰু এইদৰে বজাৰত এতিয়া প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে সাধাৰণ গ্ৰাহকে। পৰৱৰ্তী খবৰ, মহিলাৰ সন্মানক লৈ গুৰুত্বপূৰ্ণ ৰায়দান দেশৰ উচ্চতম ন্যায়ালয়ৰ। পাটনা হাইকোৰ্টে দিয়া ৰায়ক খাৰিজ কৰিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। লগতে দেশৰ সকলো উচ্চ ন্যায়ালয়লৈ জাৰি কৰিলে বিশেষ নিৰ্দেশনা। মহিলাৰ সন্মানক লৈ এইবাৰ ডাঙৰ মন্তব্য কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ৰ ৰায়ক উভতি ধৰিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। শাৰীৰিক নিৰ্যাতন ধৰ্ষণ হ'ব নোৱাৰে, এই মন্তব্য কৰিছিল বা এই ৰায় দিছিল পাটনা উচ্চ ন্যায়ালয়ে। আৰু পাটনা হাইকোৰ্টে দিয়া এই ৰায়ক লৈ নাৰাজ দেশৰ সৰ্বোচ্চ ন্যায়ালয়। যৌন অপৰাধজনিত গোচৰত ৰায় দিয়াৰ আগত পঢ়া শুনা কৰক, এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ। ন্যায়াধীশে এই ক্ষেত্ৰত আইনী সংবেদনশীলতা মানি চলা উচিত। উচ্চ ন্যায়ালয়সমূহে ৰাষ্ট্ৰীয় ন্যায়িক একাডেমী কমিটিৰ নিয়ম মানি চলক। মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ বিচাৰপীঠে জাৰি কৰিলে এই নিৰ্দেশনা। উল্লেখযোগ্য যে পাটনা হাইকোৰ্টৰ পূৰ্বে এলাহাবাদ হাইকোৰ্টেও দিছিল অনুৰূপ ৰায়দান, আৰু সেয়ে দেশৰ সকলো উচ্চ ন্যায়ালয়লৈ এই নিৰ্দেশনা জাৰি ছুপ্ৰিম কোৰ্টৰ। সমান্তৰালকৈ ৰাজ্য চৰকাৰ আৰু আৰক্ষীকো বিশেষ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। আৰক্ষীয়ে FIR লিখোঁতে আৰু চাৰ্জশ্বিট দাখিল কৰোঁতে এই ক্ষেত্ৰত অধিক মনোনিৱেশ কৰক, এই ৰায়দান দেশৰ উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত এতিয়াৰ পৰা হাতী মানুহৰ সংঘাতত কোনো লোকৰ মৃত্যু হ'লে ক্ষতিপূৰণ হিচাপে লাভ কৰিব 6 লাখ টকা। ঘটনাৰ 72 ঘণ্টাৰ ভিতৰত আত্মীয়ই পাব লাগিব সমুদায় ধন। এই সন্দৰ্ভত বিধায়কে গ্ৰহণ কৰিব লাগিব বিশেষ উদ্যোগ আৰু জিলা আয়ুক্তই দিব ক্ষতিপূৰণ। লগতে বাঘৰ আক্ৰমণত মৃত্যু হ'লেও চৰ্ত সাপেক্ষে পাব সমপৰিমাণৰ ক্ষতিপূৰণ। উল্লেখযোগ্য যে পূৰ্বে হাতী মানুহৰ সংঘাতত মৃত্যু হ'লে মৃতকৰ পৰিয়ালক দিয়া হৈছিল 4 লাখকৈ টকা, আৰু এতিয়াৰ পৰা কৃষকৰ কৃষিভূমিৰ শস্য নষ্ট হ'লে প্ৰতি বিঘাত 8,000কৈ টকা ক্ষতিপূৰণ লাভ কৰিব ক্ষতিগ্ৰস্ত কৃষকে। বিধানসভাত বিশেষ বৈঠকৰ পাছত এই ঘোষণা ৰাজ্যৰ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনৰ সময়ত নিজ সমষ্টিৰ প্ৰতিটো নামঘৰত 1.5 লাখকৈ টকা বিলাইছে অখিল গগৈয়ে। মাত্ৰ এবাৰ বিধায়ক হৈ ক'ত পালে ইমান টকা? চেণ্ডেল পিন্ধা বিধায়কে ইমান টকা ক'ত পালে?
প্ৰয়োজন হ'লে ন্যায়িক তদন্ত দিবলৈ মই সাজু। বিধানসভাত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, মুছলমানৰ বিৰুদ্ধে মন্তব্য কৰি এইবাৰ বিপদত পৰিছে বাবা ৰামদেৱ। ৰামদেৱৰ বিৰুদ্ধে গোচৰ ৰুজু মুছলমান সমাজৰ। ভাৰতৰ হিন্দু আৰু মুছলমানৰ পূৰ্বপুৰুষ একেই বুলি মন্তব্য কৰিছিল ৰামদেৱে, আৰু ইয়াৰ পিছতে ৰামদেৱৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। মুছলমানৰ বিষয়ে মন্তব্য দি এইবাৰ বিপদত পৰিছে ৰামদেৱ। বিহাৰৰ একাংশ মুছলমান লোকে ৰামদেৱৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ। হিন্দু মুছলমানৰ পূৰ্বপুৰুষ একে বুলি বাবা ৰামদেৱে কৰিছিল মন্তব্য, আৰু ভাৰতক হিন্দু ৰাষ্ট্ৰ হোৱাত কাৰো আপত্তি থাকিব নালাগে বুলি ৰামদেৱে পৰামৰ্শ আগবঢ়াইছিল। আৰু ইয়াৰ পিছতে বিহাৰত হকে হিন্দুস্তানৰ চিপে দাখিল কৰিলে এজাহাৰ। BNSৰ ধাৰা 299 আৰু 302ৰ অধীনত বিষয়টো আলোচনা হ'ব লাগে বুলি দাবী কৰিছে এই সংগঠনটোৱে। পৰৱৰ্তী খবৰ, বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। GST ফাঁকি দি অৰ্কিড পাৰ্কত মাচুল সংগ্ৰহৰ অভিযোগ। এই সন্দৰ্ভত অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। শুকুৰবাৰে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে উত্থাপন কৰে ভয়ংকৰ অভিযোগ। মন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ অৰ্কিড পাৰ্কত GST ফাঁকি আৰু চৰকাৰী ৰাজহ ক্ষতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে সদনত দাবী কৰে যে কাজিৰঙাৰ অৰ্কিড পাৰ্কত দৰ্শনাৰ্থীৰ পৰা সংগ্ৰহ কৰা প্ৰৱেশ মাচুলৰ ক্ষেত্ৰত GST পৰিশোধ নকৰাৰ অভিযোগ আছে। এই সন্দৰ্ভত তদন্ত চলাবলৈ বিধানসভাৰ অনুমতি বিচাৰি তেওঁ কয় যে সদনে অনুমতি দিলে দায়িত্বপ্ৰাপ্ত বিষয়াক পঠিয়াই সম্পূৰ্ণ তদন্ত কৰোৱা হ'ব। জয়ন্ত মল্ল বৰুৱাই লগতে অভিযোগ কৰে যে যদি ৰাজহ ফাঁকি দিয়াৰ অভিযোগ সত্য প্ৰমাণিত হয় তেন্তে সেয়া কেৱল কৰ ফাঁকিয়াই নহয়, ৰাজ্যৰ ৰাজহ ক্ষতিগ্ৰস্ত কৰাৰ এক গুৰুতৰ ঘটনা। এই বিষয়ত কোনো ধৰণৰ আপোচ কৰা নহ'ব আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও উল্লেখ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। পৰৱৰ্তী খবৰ, পুনৰ মাদ্ৰাছাৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ বিজেপি চৰকাৰৰ। এইবাৰ 456খন মাদ্ৰাছাৰ বাবে চৰকাৰী অনুদান বন্ধ কৰিলে বিজেপি চৰকাৰে, আৰু বিজেপি চৰকাৰৰ এই কঠোৰকাৰী সিদ্ধান্তক লৈ মুছলমান সমাজত তীব্ৰ প্ৰতিক্ৰিয়া। পুনৰ মাদ্ৰাছাৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ বিজেপি চৰকাৰৰ। এইবাৰ 456খন মাদ্ৰাছাৰ বাবে চৰকাৰী অনুদান বন্ধ কৰিলে চৰকাৰে। উত্তৰাখণ্ডৰ বিজেপি চৰকাৰৰ কঠোৰকাৰী সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। ৰাজ্যখনত মাদ্ৰাছাবোৰ ভংগ আৰু নতুন সংখ্যালঘু শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে, আৰু তাৰ পিছতে 2027-28 বিত্তীয় বৰ্ষৰ পৰা মাদ্ৰাছালৈ অনুদান নিদিয়াৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ প্ৰস্তাৱক ৰাজ্যিক কেবিনেটত অনুমোদন, আৰু বিজেপি চৰকাৰে লোৱা এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া মুছলমান সমাজৰ প্ৰতিবাদ। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। দেশত আজিৰ পৰা সস্তা হ'ল কেইবাখনো বিলাসী বাহনৰ দাম। ৰল্ছ ৰয়েছ, লেণ্ড ৰ'ভাৰ, জেগুৱাৰ আজিৰ পৰা আপুনিও কিনিব পাৰিব, কিয়নো বিলাসী বাহনত 100% শুল্কমুক্ত কৰা হৈছে। আজিৰ পৰা দেশত কি কি সামগ্ৰীৰ দাম কমিল চাওঁ আহক। বহু প্ৰতীক্ষিত ভাৰত ব্ৰিটেইন বাণিজ্য চুক্তি আজি অৰ্থাৎ 15 জুলাইৰ পৰা আৰম্ভ হৈছে, যাৰ অৰ্থ 99% পণ্য ব্ৰিটেইনৰ পৰা শুল্কমুক্তভাৱে আমদানি কৰিব পাৰিব ভাৰতে। সস্তা হ'ব ব্ৰিটেইনৰ পৰা অহা বাহন, হুইস্কি, পোচাক, জোতাসহ আৰু কেইবাবিধ সামগ্ৰী। এই চুক্তিৰ জোৰত 2030 চনৰ ভিতৰত দুখন দেশৰ বাণিজ্য দ্বিগুণ হৈ $120 বিলিয়ন হ'বগৈ বুলি ধাৰণা কৰা হৈছে। বিগত 3 বছৰ ধৰি 14 দফীয়া আলোচনাৰ পাছত বিগত বছৰৰ 24 জুলাইত দুখন দেশৰ প্ৰধানমন্ত্ৰী আৰু বাণিজ্যিক মন্ত্ৰীৰ উপস্থিতিত স্বাক্ষৰিত হৈছিল বাণিজ্য চুক্তি। ঐতিহাসিক এই চুক্তি কাৰ্যকৰী হোৱাৰ ঠিক পূৰ্বে ছ'চিয়েল মিডিয়াত বাৰ্তা দিয়ে ভাৰতত নিযুক্ত ব্ৰিটেইনৰ ৰাষ্ট্ৰদূত লিণ্ডি কেমৰনে। নিজৰ এক্স হেণ্ডলত তেওঁ লিখিছে, কাউণ্টডাউন আৰম্ভ হৈছে। ব্ৰিটেইন আৰু ভাৰতে 15 জুলাই 2026 পৰা মুক্ত বাণিজ্যিক চুক্তি কাৰ্যকৰী কৰিবলৈ সন্মত হৈছে। এয়া এক ঐতিহাসিক মুহূৰ্ত। উভয় দেশৰ অৰ্থনীতিৰ বাবে এই চুক্তিয়ে এক নতুন যুগৰ সূচনা কৰিব। নতুন চুক্তিৰ জোৰত ব্ৰিটেইনৰ পৰা আমদানিকৃত পণ্যত গড় শুল্ক 15%ৰ পৰা কমাই 3% কৰা হৈছে,
আগন্তুক 10 বছৰৰ ভিতৰত 85% পণ্য হৈ উঠিব শুল্কমুক্ত। অৰ্থনৈতিক বিশেষজ্ঞসকলৰ দাবী অনুসৰি এই চুক্তিৰ ফলত ব্ৰিটেইনৰ পৰা আমদানি কৰা বহু পণ্যৰ দাম বহু পৰিমাণে কমি যাব। যেনেকৈ ব্ৰিটেইনৰ পৰা আমদানি কৰা স্কচ হুইস্কি আৰু জিনৰ ওপৰত ভাৰতৰ শুল্ক 150%ৰ পৰা কমাই 75% কৰা হ'ব আৰু ইয়াৰ পাছতে চুক্তিৰ 10ম বছৰত এয়া আৰু কমাই 40% কৰা হ'ব। উদাহৰণস্বৰূপে 5,000 টকাৰ এবটল স্কচ এতিয়া 3,500 টকাত পোৱা যাব। ইয়াৰ উপৰি ব্ৰিটেইনৰ বিলাসী বাহন যেনে জেগুৱাৰ, লেণ্ড ৰ'ভাৰ, ৰল্ছ ৰয়েছৰ ওপৰত শুল্ক 100% কমাই 10% কৰা হৈছে। ইয়াৰ ফলত এইসমূহ বাহনৰ দাম 20ৰ পৰা 30% কমি যাব। সস্তা হ'ব আমদানিকৃত চেমন, ভেড়াৰ মাংস, চকলেট, বিস্কুট, পোচাক, আচবাব আৰু শীতল পানীয়। 15%ৰ পৰা 3% হ'ব ব্ৰিটেইনৰ প্ৰসাধনী পণ্য, চিকিৎসা সৰঞ্জাম আৰু মহাকাশযান যন্ত্ৰাংশ। অন্যহাতে ব্ৰিটেইনে ৰপ্তানি কৰা ভাৰতীয় পোচাক, গৃহস্থালী পণ্য পূৰ্বতে য'ত 8ৰ পৰা 12% শুল্ক লগোৱা হৈছিল সেয়া শূন্য হ'ব। ইয়াৰ ফলত ভাৰতৰ বস্ত্ৰ শিল্পত জোৱাৰ আহিব বুলি আশা কৰা হৈছে। ভাৰতৰ পৰা ব্ৰিটেইনে ৰপ্তানি কৰা গহনা আৰু চামৰাৰ বেগ আৰু জোতাৰ দৰে পণ্যও এতিয়া কৰমুক্ত হ'ব। ইয়াৰ ফলত ক্ষুদ্ৰ ব্যৱসায়ীসকল লাভৱান হ'ব। ব্ৰিটেইনৰ মাধ্যমেৰে ইউৰোপত ভাৰতৰ প্ৰভাৱ আৰু বৃদ্ধি পাব। 99% ভাৰতীয় পণ্য বিনা শুল্কত ৰপ্তানি হ'ব ব্ৰিটেইনলৈ। ইয়াৰ ফলত ৰত্ন, গহনা, সামুদ্ৰিক পণ্য, চাহ, মছলা, কৃষি সামগ্ৰী, ৰাসায়নিক ক্ষেত্ৰসমূহ ব্যাপকভাৱে উপকৃত হ'ব। ইয়াৰ ফলত ভাৰতৰ 6 কোটি MMSME উপকৃত হ'ব, নতুন বজাৰত সোমোৱাৰ সুযোগ পাব। ভাৰতৰ মুঠ ৰপ্তানিত এইসমূহৰ অৱদান 40%। ধাৰণা কৰা হৈছে 2030 চনৰ ভিতৰত ব্ৰিটেইনলৈ ভাৰতৰ ৰপ্তানি $29 বিলিয়ন হ'ব।